আমার ফকিরাগ্রাম মহাবিদ্যালয় এখনই রাজহুৱা সভা হয়। সভাত আমার বিগত কালত 96, 97 এই সময়তে কলেজৰ বিজ্ঞান ষ্ট্ৰীমৰ কাৰণে চৰকাৰক দাবী উত্থাপন কৰা হৈছিল। এতিয়া পুনৰবাৰ আজিৰ অধ্যক্ষ মহোদয়ৰ জৰিয়তে আমি ৰাজহুৱা সভা কৰি ৰাজহুৱা সভাত আমি এটা প্ৰস্তাৱ গ্ৰহণ কৰিলোঁ। বিগত কালত আমাৰ চিফ মিনিষ্টাৰ ফকিৰাগ্ৰাম অঞ্চলত ঘোষণা কৰি গৈছিল ইয়াত সায়েন্স ষ্ট্ৰীম দিয়াৰ কথা। এই অঞ্চলত শিক্ষাৰ যিবিলাক ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ পৰিয়ালৰ আৰ্থিক অৱস্থা সিমান টনকিয়াল নহয়। তেওঁলোকে বাহিৰত গৈ পঢ়াৰ যি সুবিধা সেই সুবিধাখিনি হয়তো বঞ্চিত হৈ আছে। আমি এই সভাৰ জৰিয়তে আমাৰ বিটিচি চিফ মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়া, আমার শিক্ষামন্ত্রী, আমার চিফ মিনিষ্টার অসমৰ চিফ মিনিষ্টাৰ মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি আমাৰ ফালৰ পৰা ৰাইজৰ হৈ এটা অনুৰোধপূৰ্বক দাবী উত্থাপন কৰিব খুজিছোঁ তেওঁলোকে যাতে আমাৰ ফকিৰাগ্ৰাম কলেজত সায়েন্স ষ্ট্ৰীমটো ইন্ট্ৰডিউচ কৰি এই অঞ্চলৰ ৰাইজৰ উপকাৰ সাধন অৱগত কৰিলে। আজি মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়ৰ উদ্যোগত এইখন মহাবিদ্যালয় এখন আমাৰ এই অঞ্চলৰ বুদ্ধিজীৱীসকল, সংগঠনৰ নেতৃবৃন্দ লগতে শিক্ষাবিদসকলক লৈ এখন সভা অনুষ্ঠিত হয়। উদ্দেশ্যটো আছিল ফকিৰাগ্ৰাম মহাবিদ্যালয়ত বিজ্ঞান শাখাৰ ইন্ট্ৰডাকশ্যন। তো আজি এই সভাত আমি সকলোৱে আলোচনা কৰি সিদ্ধান্ত উপনীত হ'লোঁ যে আমাৰ এই ফকিৰাগ্ৰাম বৃহত্তৰ ফকিৰাগ্ৰাম অঞ্চলত আমাৰ বিজ্ঞান শিক্ষাৰ অভাৱ। আমাৰ ল'ৰা ছোৱালীসকলে বিজ্ঞান শিক্ষাৰ ব্যৱস্থা নথকাৰ কাৰণে বিজ্ঞান শিক্ষা ল'ব নোৱাৰে। তো সেইকাৰণে আমাৰ খুবেই প্ৰয়োজন হৈছে আমাৰ এই বিজ্ঞান শাখাৰ। আমি সেই হিচাপে আজি আমি সিদ্ধান্ত ল'লোঁ যে আমাৰ এইখন মহাবিদ্যালয়ত এই অঞ্চলৰ উন্নয়নৰ কাৰণে বিজ্ঞান শিক্ষাৰ আমাৰ প্ৰয়োজন আছে আৰু সেই হিচাপে আজি প্ৰস্তাৱ লোৱা হ'ল যে আমাৰ এই বিদ্যালয়ত বিজ্ঞান শিক্ষাৰ অন্তৰ্ভুক্তিৰ কাৰণে আমি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিম। মই হিচাপতে ক'ব বিচাৰোঁ এই দাবীটো আজিৰ দাবী নহয়, এইটো আমাৰ প্ৰতিষ্ঠানৰ অধ্যক্ষ মহোদয় আছে, তেখেতে হয়তো ক'ব এইটো বহুত পুৰণা দাবী। তেখেতে আমাক জনোৱা মতে এইটো 2006 চন মানৰ পৰাই দাবীটো উত্থাপন হৈ আহিছিল, কিন্তু বিভিন্ন কাৰণত হৈ নুঠিল। তো এতিয়া আমাৰ বিজ্ঞান শিক্ষাৰ খুবেই প্ৰয়োজন হৈছে আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়েও কৈ থাকে যে আমাৰ এতিয়া বিজ্ঞানৰ যুগ, গতিকে আমি যদি বিজ্ঞান শিক্ষাৰে আমাৰ ল'ৰা ছোৱালী যদি শিক্ষিত কৰিব নোৱাৰোঁ আমাৰ সমাজখন আগবাঢ়িব নোৱাৰে। তো গতিকে আমি তেওঁৰ কথাৰ ওপৰত ভিত্তি কৰি বা এই অঞ্চলৰ উন্নতিৰ কথা চিন্তা কৰি আমি আজি এইটো সকলোৱে মত পোষণ কৰিছে, সকলোৱে একমত হৈছে যে আমাৰ বিজ্ঞান শাখাৰ ইয়াতে প্ৰয়োজন আছে। গতিকে আজি আমি সিদ্ধান্ত লৈছোঁ আৰু এই ক্ষেত্ৰত আমি এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক তেওঁক লগ কৰি পেলাই আমি তেওঁক ৰাইজৰ তৰফৰ পৰা বিভিন্ন ধৰণৰ সংগঠনৰ তৰফৰ পৰা আজি আমি সিদ্ধান্ত লৈছোঁ তেওঁক আমি মেমৰেণ্ডাম দিম। আৰু লগতে আজি আমি ইয়াৰ পৰা মুখ্যমন্ত্ৰী মহোদয় আহ্বান জনাইছোঁ তেওঁ যাতে আমাৰ এই অঞ্চলৰ বৃহত্তৰ অঞ্চলৰ কথা চিন্তা কৰি পেলাই আমাৰ ফকিৰাগ্ৰাম মহাবিদ্যালয়ত বিজ্ঞান শাখা যিটো ইন্ট্ৰডাকশ্যন তেওঁ যাতে অনতিপলমে কৰি বৃহত্তৰ ফকিৰাগ্ৰাম অঞ্চল বা আপোনাৰ 15-20 কিলোমিটাৰ এৰিয়াত কোনো বিজ্ঞান শাখা নাই ইয়াতে, যাৰ কাৰণে আমাৰ ল'ৰা ছোৱালীবিলাক মানে পঢ়িব নোৱাৰে। আৰু আমাৰ এই অঞ্চলৰ বেছিভাগ ল'ৰা ছোৱালী অলপ আৰ্থিকভাৱে ইমান স্বচ্ছল পৰিয়ালৰ নহয়, যাৰ কাৰণে দূৰ দূৰণিত গৈ আমাৰ এই বিজ্ঞান শিক্ষাত ল'ব নোৱাৰে। গতিকে মুখ্যমন্ত্ৰী মহোদয়ক আমি আহ্বান জনাইছোঁ। লগতে আৰু এটা ক'ব বিচাৰোঁ, মুখ্যমন্ত্ৰী মহোদয় তেওঁ তেতিয়া বিত্ত মন্ত্ৰী আছিল আগৰ চৰকাৰত। তেওঁ ফকিৰাগ্ৰামত এখন বিশেষ সভাত আহি তেওঁ অংশগ্ৰহণ কৰিছিল আৰু তেতিয়া তেওঁ নিজেই মানে সভাত তেওঁ ঘোষণা কৰি গৈছিল যে অতি শীঘ্ৰে তেওঁ ফকিৰাগ্ৰাম মহাবিদ্যালয়ত এই অঞ্চলৰ বৃহত্তৰ ৰাইজৰ উন্নতিৰ কাৰণে বিজ্ঞান শাখাটো তেওঁ ইয়াতে অন্তৰ্ভুক্ত কৰিব। তো সেইকাৰণে তেওঁক আমি আজি আকৌ পুনৰবাৰ এই সংবাদমেলৰ জৰিয়তে তেওঁক আমি আজি আহ্বান জনাইছোঁ। তেওঁ যিটো প্ৰতিশ্ৰুতি দি গৈছিল তেওঁ আজি আমি আকৌ মনতে পেলাই দিছোঁ, তেওঁ যাতে সেই প্ৰতিশ্ৰুতি হিচাপে এই অঞ্চলৰ কথা চিন্তা কৰি পেলাই অতি শীঘ্ৰে যাতে এই ফকিৰাগ্ৰাম মহাবিদ্যালয়ত বিজ্ঞান
শাখাটো অন্তৰ্ভুক্ত কৰি পেলাই এই অঞ্চলৰ যাতে ছাত্ৰ ছাত্ৰীৰ লগতে অঞ্চলবাসী যাতে উপকৃত কৰে, এইটো আমাৰ আজি এই সভাৰ সিদ্ধান্ত। আৰু লগতে ইয়াত উপস্থিত থকা আমাৰ বিভিন্ন দল সংগঠন, ইয়াতে আমাৰ বেংগলী ফেডাৰেশ্যন, আক্ৰাছু, লগতে আপছুৰ প্ৰতিনিধি আছিল আমছু, লগতে আমাৰ ইয়াতে আৰু বিভিন্ন দল সংগঠন বা এই অঞ্চলৰ বিশিষ্ট বুদ্ধিজীৱী সকলোৱে উপস্থিত আছিল। সকলোৱে এটাই মত পোষণ কৰিছে আৰু সকলোৰে তৰফৰ পৰা আজি আমি চৰকাৰক আহ্বান জনাইছোঁ, মুখ্যমন্ত্ৰী মহোদয়ক। আৰু লগতে আমি আৰু আহ্বান জনাইছোঁ আমাৰ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।